रोहिणी नक्षत्रत भाद माहर कृष्णपक्षर अष्टम तिथित भगवान श्रीकृष्णर जन्म হৈছিল किन्तु श्रीकृष्णर मृत्यु केতিয়া केनेকৈ হৈছিল জানেনে কাৰ হাতত শ্ৰীকৃষ্ণৰ মৃত্যু হৈছিল এই বিষয়ে হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনীয়ে কি কয় জানো আহকচোন মানৱ জাতি আৰু মানৱতাক ধ্বংস কৰা কুৰুক্ষেত্ৰ যুদ্ধৰ অন্ত পৰিল পাণ্ডৱসকল তেওঁলোকৰ বিজয়ত বৰ সুখী নাছিল তেওঁলোকৰ মনবোৰ কৰবাত নহয় কৰবাত যেন বিচৰিত হৈ পৰিছিল এই বিধ্বংসী যুদ্ধত সেয়ে পাণ্ডৱসকলে শ্ৰীকৃষ্ণৰ সৈতে দুৰ্যোধনৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ অন্ধ পিতৃ-মাতৃ গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গৈছিল তেজৰ ধুমাত পৰি আছিল দুৰ্যোধনৰ মৃতদেহ তাৰ পাছত গান্ধাৰীয়ে শ্ৰীকৃষ্ণক দুৰ্যোধনৰ মৃত্যুৰ কাৰণ বুলি মানিছিল গান্ধাৰীয়ে শ্ৰীকৃষ্ণক ক'লে হে দ্বাৰকাধীশ মই তোমাক সদায় বিষ্ণু অৱতাৰ হিচাপে পূজা কৰি আহিছোঁ কিন্তু আজি যি কৰিলে লাজ নালাগেনে আপুনি আপোনাৰ ঐশ্বৰিক শক্তিৰে এই যুদ্ধ বন্ধ কৰিব পাৰিলেহেঁতেন আপুনি গৈ দেৱৰকে সুধিব এগৰাকী মাতৃয়ে পুত্ৰৰ মৃত্যুৰ চকুলোৰ কিমান বেদনাদায়ক কোনে দেখিছে তেওঁৰ 7টাকৈ সন্তানৰ মৃত্যুৰ সুখ তেতিয়া গান্ধাৰীয়ে অভিশাপ দিছিল গান্ধাৰীয়ে শ্ৰীকৃষ্ণক গালি পাৰি ক'লে যদি ভগৱান বিষ্ণুৰ প্ৰতি মোৰ ভক্তি সত্য হয় তেন্তে আজিৰ পৰা ঠিক ৩৬ বছৰ পাছত পৃথিৱী শেষ হ'ব দ্বাৰকা নগৰ ধ্বংস হৈ মচি পেলোৱা হ'ব যদুবংশৰ নাম কোৱা হয় যে গান্ধাৰীৰ এই অভিশাপৰ ফলত পাছলৈ যদুবংশৰ বিনাশ হয় আৰু শ্ৰীকৃষ্ণৰ মৃত্যু হয় বহু বছৰ পাছত শ্ৰীকৃষ্ণৰ পুত্ৰ শাম্বাই গৰ্ভৱতী মহিলাৰ ৰূপ লৈ ঋষিসকলৰ ওচৰলৈ গ'ল এই কথা দেখি মনীষীজন ক্ষুব্ধ হৈ পৰিল আৰু তেওঁ শাম্বাক ক'লে যে তেওঁ এনে এটা লোহাৰসৰ জন্ম দিব যিয়ে তেওঁৰ বংশৰ অন্ত কৰি পেলাব শাম্বাই আতংকিত হৈ উগ্ৰসেনক ঘটনাটোৰ বিষয়ে ক'লে এই অভিশাপৰ পৰা শাম্বাক বচাবলৈ উগ্ৰসেনে কৈছিল যে তেওঁ এটা কাঁড়ৰ গুৰি বনাই প্ৰভাস নদীত প্ৰবাহিত কৰিব লাগে এনে কৰিলে তেওঁ অভিশাপৰ পৰা মুক্ত হ'ব এই গুৰি জমা হোৱা পাৰত এক বিশেষ ধৰণৰ ঘাঁহ গজিছিল বুলি কোৱা হয় সাধাৰণ ঘাঁহ নাছিল বৰঞ্চ এটা ড্ৰাগছ আছিল ইয়াৰ পাছত দ্বাৰকাত কিছু অশুভ লক্ষণে দেখা দিবলৈ ধৰিলে শ্ৰীকৃষ্ণৰ শংখ ৰথ সুদৰ্শন চক্ৰ আৰু বলৰামৰ নাঙল অদৃশ্য হৈ পৰিল এইখিনিতে বাৰু আপোনালোকৰ প্ৰশ্ন নহয়নে দ্বাৰকা কেনেকৈ পাপৰ নগৰ হৈ পৰিল তেন্তে শুনক লাহে লাহে সময় বাগৰি গ'ল আৰু দ্বাৰকা অপৰাধৰ চহৰলৈ পৰিণত হ'বলৈ ধৰিলে পৃথিৱীত পাপ বাঢ়িবলৈ ধৰিলে এই সকলোবোৰ শ্ৰীকৃষ্ণৰ পৰা চাই থাকিব নোৱাৰি তেওঁ দ্বাৰকাবাসীক প্ৰভাস নদীৰ পাৰত তেওঁলোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ অনুৰোধ কৰিলে কিন্তু দ্বাৰকাবাসী তালৈ গৈ সেই নিচাযুক্ত ঘাঁহ সেৱন কৰিবলৈ ধৰিলে মাতাল হৈ ইজনে সিজনৰ তেজৰ পিপাসু হৈ পৰিল আৰু গান্ধাৰীৰ অভিশাপ সঁচা হ'বলৈ ধৰিলে শেষত যদুবংশীসকলে নিজৰ মাজতে কাজিয়া কৰি নিজকে ধ্বংস কৰি পেলালে এই ঘটনাৰ কিছুদিনৰ পাছত শ্ৰীকৃষ্ণই গছৰ তলত যোগ সমাধি লৈ থকাৰ সময়ত জাৰা নামৰ এজন চিকাৰী হৰিণ বিচাৰি আহিছিল জোপোহাৰ মাজত থকা শ্ৰীকৃষ্ণৰ চলন্ত ভৰি দুখনক জাৰাই হৰিণ বুলি ভুল কৰি শৰ মাৰিলে সেই শৰে শ্ৰীকৃষ্ণক খুন্দা মাৰিলে ইয়াৰ বাবে জাৰাৰ বৰ দুখিত হৈ শ্ৰীকৃষ্ণৰ পৰা ক্ষমা বিচাৰিলে তেতিয়া শ্ৰীকৃষ্ণই তেওঁক ক'লে যে তেওঁৰ এই মৃত্যু নিশ্চিত আছিল প্ৰিয় বন্ধুসকল কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব ধন্যবাদ